সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ক লৈ। আজিৰ ভিডিঅ'টো চৰকাৰী ঘৰক লৈ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই বা যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰি আছে বা যিসকলে আবেদন কৰিছে ইতিমধ্যে, ইয়াক লৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ওলাই আহিছে আৰু এই ইনফৰমেশ্যনটোত আচলতে আছে কি সম্পূৰ্ণ তথ্য আজি আপোনালোকক জনাম। গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে বা আবেদন আপোনালোকে কৰিব বিচাৰিছে সেই সকল ব্যক্তিয়ে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি কোনোবা বেলেগ ব্যক্তিয়ে চাই আছে তেন্তে ভিডিঅ'টো চাব নালাগে, ইয়াৰে পৰাই উভতি যাব পাৰে। ডাইৰেক্টলি কৈছো কাৰণ ইয়াত যেহেতু কোৱালিটিৰ সৈতে ভিডিঅ' আপলোড কৰা হয়। এতিয়া চাব, আমাৰ মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু তেখেতে কেইদিনমান আগত জনতা ভৱনত সংবাদমেল এখন পাতিছিলে আৰু সেই সংবাদমেলত আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ কিছুমান ডাঙৰ ঘোষণা কৰিছিল আৰু সেই ডাঙৰ ঘোষণাত আচলতে আছিল কি আমাৰ অসমবাসীৰ বাবে, সেয়া মই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ গৈ আছো। মুখ্যমন্ত্ৰীয়ে কৈছিল যে কিছুদিনৰ পূৰ্বে আপোনালোকৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 3.5 লাখ আৱাসৰ কথা ঘোষণা কৰিছিল। চৰকাৰী ঘৰৰ বাবে 7,60,000 লোকৰ মানে কি অপেক্ষাত ৰৈ আছে। আমাৰ 7,60,000 লোকে অপেক্ষাৰত ৰৈ আছে এতিয়া আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ। আৰু অহা 19 তাৰিখে আপোনালোকৰ সমাৰোহৰ জৰিয়তে 3,80,000 লোকৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব। আপোনালোক যিসকলে আবেদন কৰি থৈছিল সেই আবেদন কৰি থোৱা সকলৰ 19 তাৰিখে আপোনালোকৰ 3,80,000 লোকক যি তিনিটা কিস্তিত আপোনালোকক ধন দিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত, তাৰ প্ৰথম কিস্তিৰ ধন আপোনালোকক দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰীজনাই কৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ পুঁজি বিতৰণৰ কেন্দ্ৰীয় সভাখন পলাশবাৰীত হ'ব বুলি কৈছে। মানে প্ৰথম যিটো কিস্তিৰ ধন দিব আপোনালোকক সেই কিস্তিটো পলাশবাৰীত হ'ব আৰু পলাশবাৰীত মানে এইটো উদ্বোধন কৰিব বুলি তেখেতে কৈছে। আৰু অৱশ্যে আপোনালোকৰ ৰাভা হাছাং পৰিষদৰ লোকসকল নাহে বুলিও কৈছে। এই যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ যিখন তালিকা বা যিসকলে পাব তেওঁলোকে মানে নাহে, ৰাভা হাছাং পৰিষদৰ লোকসকল। আৰু বাকী আপোনালোকৰ হাজো আৰু পলাশবাৰীৰ লোক থাকিব, মানে প্ৰথম কিস্তিৰ ধন পোৱা বা মিটিংখনত তেওঁলোক থাকিব। আৰু লগতে কোৱা হৈছে যে এপ্ৰিল মাহত 3 লাখ হিতাধিকাৰীৰ ঘৰ অনুমোদন লাভ কৰিব। আৰু বৰ্তমান অসমত 22 লাখ লোকৰ ঘৰৰ কাম চলি আছে। ৰাজ্যত এতিয়া 4 পৰা 5 লাখ দৰিদ্ৰ লোকে ঘৰ পাবলৈ বাকী আছে বুলিও মুখ্যমন্ত্ৰীজনাই কৈছে। আৰু তেওঁলোকৰ লক্ষ্য কৈছে যে আমাৰ লক্ষ্য আছে যে ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে। আমাৰ যিটো ব্যৱস্থা হৈ আছে ঘৰ দিয়াৰ সেই ব্যৱস্থাৰ পৰিৱৰ্তন বোলে হ'ব লাগে, মুখ্যমন্ত্ৰীজনাই কৈছে। আৰু ব্যৱস্থা পৰিৱৰ্তন দুৰ্নীতি ক্ষমতা কৰিব নোৱাৰে। মানে ব্যৱস্থাটো যেতিয়া পৰিৱৰ্তন হৈ যাব তেতিয়া ঘৰ দিয়াৰ যিয়ে নাম কাটি দিয়া কিবা কিবি হাবি যাবি তেনেকুৱা দুৰ্নীতি নহয় বুলি তেখেতে কৈছে। আপোনালোকে আপোনালোকৰ মতামতবিলাক এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে এইবাৰ চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকৰ যিটো জিঅ' টেগিং, যিসকলে চৰকাৰী ঘৰ পাইছে তেখেতসকলে জানিব জিঅ' টেগিঙৰ বিশেষ ব্যৱস্থা কৰা হৈছে। এইবাৰ আপোনালোকৰ আত্মসহায়ক গোটৰ পৰা জিঅ' টেগিং কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীজনাই কৈছে। আত্মসহায়ক গোটৰ লগত জীৱিকা সখী বাইদেউ যিবিলাক থাকে গাঁৱত সেই সকলেও জিঅ' টেগিং কৰিব পাৰিব। আৰু ভাৰতত প্ৰথমবাৰৰ বাবে হ'ব জিঅ' টেগিঙৰ ব্যৱস্থা। মুখ্যমন্ত্ৰীজনাই লগতে কৈছে জীৱিকা সখীৰ লগতে নিজে ঘৰ জিঅ' টেগিং কৰিব আপুনিও পাৰিব, অন্য কোনো লোকেও এই জিঅ' টেগিং কৰি দিব পাৰিব বুলি কৈছে। এইটো খুবেই ভাল হৈছে মোৰ মতে। আৰু আপোনালোকে কি কয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু শেষত পঞ্চায়ত বিভাগৰ লোকে চেক কৰিব আপোনালোকৰ জিঅ' টেগিঙৰ পদ্ধতিটো। নেক্সট আপোনালোকৰ চৰকাৰী ঘৰ প্ৰদানৰ বাবে আপোনালোকক ব্লক পৰ্যায়ত এখন মিটিং দিব। তাৰ আগতে আপোনালোকক গাঁও সভাত মতা হ'ব, শেষত জিলা কমিটি থাকিব, তেওঁলোকে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব জিলা সমিতিয়ে। আৰু ঘৰ দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ক্ষেত্ৰত সেল্ফ জিঅ' টেগিং কৰিব পাৰিব এইবাৰ। আৰু এইবাৰ 5 লাখৰ স্থানত 7 লাখ জিঅ' টেগিং কৰা হ'ব বুলিও কৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে শেষত এটা কথাই কৈছে, যিসকল লোকক ঘৰ দিব লাগে সেই সকল লোকক আমি ঘৰ দিম বা কেন্দ্ৰীয় চৰকাৰক আমি
কৈ দিম যে এইখিনি লোকক ঘৰ দিবই লাগিব সেই বুলি কৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে নে নাই বা আবেদন কৰিছে নেকি বা আবেদন কৰিব বিচাৰি আছে নেকি কমেন্ট সেকশনত কমেন্ট কৰিব আৰু আপুনি আপোনাৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব গতিকে মই মিঠুৱে বিদায় মাগিছো পুনৰবাৰ কোৱালিটিৰ সৈতে ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম